বিহাৰ উত্তৰ প্ৰদেশৰ দৰে জংঘল ৰাজ চলিছে নেকি ধুবুৰীৰ বিলাসীপাৰা। আদালতৰ ভিতৰতে হাতত লাঠি লৈ আক্ৰমণ মহকুমা ন্যায়িক দণ্ডাধীশক। দুৰ্ঘটনাৰ পাছত আক্ৰমণ এতিয়া একেবাৰেই সহজ কথা। এই উদণ্ড মানৱকেইটাক এবাৰ ভালদৰে চাই লওঁ। নাম ইহঁতৰ হাফিজুৰ ৰহমান আৰু আটোৱাৰ ৰহমান। ইহঁতক ভালদৰে আপুনি চিনি লোৱাটো দৰকাৰ, কাৰণ ইহঁতৰ আক্ৰমণৰ বলি কেতিয়াবা আপুনিও হ'ব পাৰে। ইহঁত দুটা একোটা গুণ্ডা। সাধাৰণ এটা দুৰ্ঘটনা হ'লেই ইহঁতে কাকো চিনি নাপায়। আইন হাতত তুলি লৈ ইহঁত জঁপিয়াই পৰে দানৱৰ দৰে দুৰ্ঘটনাগ্ৰস্ত বাহনৰ চালক আৰোহীৰ ওপৰত। ঘটনা সোমবাৰৰ পুৱাৰ ভাগত বিলাসীপাৰা সমজিলাৰ কাৰ্যালয়ত কৰ্মৰত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ দীপজ্যোতি হাজৰিকা আহি আছিল কাৰ্যালয়লৈ। কাৰ্যালয়লৈ আহি থকা অৱস্থাতে বেলতলী অঞ্চলত এটা সামান্য দুৰ্ঘটনা সংঘটিত কৰিলে দণ্ডাধীশগৰাকীৰ বাহনখনে। লগে লগে বাহনখনৰ পৰা নামি গৈ কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি তাৰ খবৰ ল'ব বিচাৰিলে দায়িত্বশীল দণ্ডাধীশগৰাকীয়ে। কিন্তু বাহনৰ পৰা নামি যোৱাটোৱেই যেন তেওঁৰ ভুল হ'ল। দুৰ্ঘটনা সংঘটিত কৰাৰ বাবে তেওঁক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল তিনি উদণ্ড মানৱ। প্ৰথমতে সেই স্থানত প্ৰাণ ৰক্ষা কৰি তেওঁ বাহনখনত উঠিল, কিন্তু ইয়াৰ পাছতো এৰি নিদিলে উদণ্ড গেংটোৱে। এই গেংটোৱে তেওঁক খেদি আহিল কাৰ্যালয়লৈ আৰু কাৰ্যালয়ৰ ভিতৰতেই হাতত লাঠি লৈ আক্ৰমণ কৰিলে নিৰ্মমভাৱে। স্যার কি আক্রমণ করেছিলেন? হ্যাঁ, আমাকে অ্যাক্সিডেন্ট করেছিল স্যারে। কোন স্যারে? আমি নাজানো স্যার বলি আমাক গাড়ি মারি দিছিল। আমি এই কারণে পিছা করে আইছো, পাবলিক বলি ভাবি আমি আইছো। আইছা তো আমি স্যার তোমার কোশ্চেন হয় এটা জাজ স্যার হয় কেউ মারিছে? না আমি নাজানো, আমি আমাক গাড়ি মারি দিছিল স্যারে। আমাক গাড়ি মারি দিছিল কারণে পিছা করে আইছো। কি বানজন আছিল? তোমার নাম কি? আমি দুইজনে গাড়ি যাই। তোমার নাম কি? তোমার নাম কি? কাৰ্যালয়ৰ ভিতৰতে দণ্ডাধীশগৰাকীক কৰা এই আক্ৰমণ আছিল অতি ভয়ংকৰ। কোনো কথাই শুনিব বিচৰা নাছিল উদণ্ডকেইটাই। বাৰে বাৰে তেওঁ দণ্ডাধীশ বুলি কোৱাৰ পাছতো অব্যাহত ৰাখিছিল আক্ৰমণ। শুনক এবাৰ এই আক্ৰমণ কিমান ভয়ংকৰ আছিল। তেওঁলোকে ইয়াত লাঠি ইত্যাদি লৈ আহিছিল তেওঁক এছাল্ট কৰাৰ কাৰণে। এটা লাঠি দি মাৰিছিল, কিন্তু মেজিষ্ট্ৰেটৰ যে পিয়ন আছিল তেওঁ তাক ছেভ কৰিছে, ছেভ কৰি লৈ আহিছে। মই পুলিচ প্ৰশাসন আজি আহিছে ইয়াত, তেওঁলোকক কৈছোঁ এইটো যাতে উপযুক্ত ষ্টেপ গ্ৰহণ কৰে। ইতিমধ্যে আক্ৰমণকাৰী হাফিজুৰ আৰু আটোৱাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু প্ৰশ্ন এটাই, মানুহ ইমান হঠাতে দানৱলৈ পৰিণত কেনেকৈ হ'ব পাৰে? এগৰাকী দণ্ডাধীশেই যেতিয়া সুৰক্ষিত নহয়, সাধাৰণ মানুহৰ অৱস্থা এওঁলোকৰ হাতত কি হ'ব পাৰে এবাৰ চিন্তা কৰক আপুনি। বিলাসীপাৰাৰ পৰা আমিনুৰ ইছলাম, আছাম টক্স।